নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ন-ভূঁই আৰম্ভ হ'বলৈ হৈছে আৰু এয়া কঠীয়া উঠাই আছোঁ। কঠীয়া তুলিছোঁ, নিজে তুলিছোঁ আৰু দুগৰাকীমান মানুহ মাতিছোঁ কঠীয়া তুলিবৰ কাৰণে। আৰু এনেই খেতি ৰোৱা আমাৰ থলুৱা বিধৰ ধান হ'লে শাওণতে ৰুব লাগে, কিন্তু আজিকালি উন্নত বিধৰ যিটো ধান ৰোপণ কৰা হয়, সেয়েহে আহাৰ মাহতেই ৰুব লাগে। আগতীয়াকৈ ৰুলে ভাল, যিমানে পাৰি আগতীয়াকৈ ৰুলে ভাল। উন্নত জাতৰ সঁচ বুলি ক'লে আমাৰ ৰঞ্জিত লৈছোঁ। ৰঞ্জিত আকৌ দুটা বিধ আছে, আমাৰ অসমৰ যোৰহাটৰ এটা পায় আৰু এটা কলিকটীয়াটো থোক দীঘল হয় বুলি কোৱাৰ কাৰণে এবাৰ মই কলিকটীয়াটো আনিছোঁ। বৰ বেছি বিশেষ খেতি আমাৰ বেছি নকৰোঁ, অলপ খেতি কৰোঁ, তাকেই আপোনালোকলৈ ভিডিঅ' আকাৰে আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰি দিব দেই। এয়া এইফালে ট্ৰেক্টৰ বাই থকা হৈছে। প্ৰথম চাহ ডাঙৰ ট্ৰেক্টৰে বালোঁ আৰু এতিয়া মানে সৰু পাৱাৰ টিলাৰে বাইছোঁ। পাৱাৰ টিলাৰে বালে মানে কি হয়, মাটিখিনি সমান হয়, মানে ৰুবলৈ ভাল পায়, সেইকাৰণে পাৱাৰ টিলাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া নিজৰ নাই, আনৰ আনিছোঁ। আৰু এইফালে মই কঠীয়া কঢ়িয়াইছোঁ। কঠীয়াখিনি বৰ ভাৰী, সেইকাৰণে অলপ কমকৈ নিছোঁ। আপোনালোকে যিসকলে গাঁৱৰ মানুহ, নিশ্চয় এইকেইদিন খেতি পথাৰত জড়িত হৈ পৰিছে নহয়নে? ধানকেইটা ঘৰৰ খেতি বাতি কৰি খালে বহুতেই সকাহ পোৱা যায়। আৰু আজিকালি খেতি কৰিবলৈ অলপ চিন্তা কৰিবলগীয়া হৈ পৰিছে, যিহেতু ট্ৰেক্টৰ লগাবলগীয়া হয়। ট্ৰেক্টৰ এখনৰ দাম বহুত, সেইকাৰণে আনৰ ট্ৰেক্টৰ আনি মাটি চাহ কৰিবলগীয়া হয়। এইবাৰ তেলৰ অভাৱৰ কাৰণে ট্ৰেক্টৰ এটা চাহ মাৰোঁতেই বিঘাই প্ৰতি 700 টকাকৈ দিবলগীয়া হৈছে। তেনেহ'লে ভাবি চাওক, আপুনি এচাহত যদি এবিঘাত 700 টকা দিব লাগে আৰু 3 চাহত আপোনাৰ 2100 হ'ব। আৰু সাৰ পাতি কথা আছেই, আমাৰ ইয়াত ৰাসায়নিক সাৰ নিদিলে নহয়। এয়া মই ন-ভূঁইৰ কাৰণে আগবাঢ়িছোঁ। ন-ভূঁইৰ যিটো আগ লোৱা পৰ্ব, সেয়াৰ বাবে মই আগবাঢ়িছোঁ। আৰু ইয়াত কিছুমান নীতি নিয়ম আগৰ পূৰ্বপুৰুষসকলে দেখাই যোৱাৰ যিটো পৰম্পৰা, সেইটো পৰম্পৰা আমি আজিও কৰোঁ। এনেকৈ আগ লওঁতে কিছুমান বস্তু আগ কৰা হয়, যেনে মাহ প্ৰসাদ আৰু চাকি বন্তি ধূপ আৰু এজোপা কচু গছ আৰু এজোপা বাগঢকা বন, জেং এডালো দিয়া হয়। মই আজি জেংডালৰ ব্যৱস্থা নকৰিলোঁ, এইবোৰৰ অৰ্থ আছে। যিজোপা জাৰ্মানী বন, তাৰ এটা বনৌষধি আছে, বনৌষধিটো হৈছে পোক পৰুৱাৰ নধৰে। আমি যেতিয়া চেলেকা খোৱা হয়, চেলেকা খোৱা হ'লে এই জাৰ্মানী বনজোপা মাজে মাজে গজি দিলে মানে এই চেলেকা খোৱা পোকটো নোহোৱা হৈ যায়। সেইকাৰণে এইবোৰ পৰম্পৰা আগৰ পৰা চলি আহিছে, সেইবোৰ আমি কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু বন্তি গছৰ কথা আপোনালোকক নক'লেও হ'ব। বন্তি জ্বলালে ইয়াৰ মিঠাতেলৰ যিটো গোন্ধ, তেতিয়াও পোক পৰুৱা আঁতৰ হয়। আৰু এয়া সূৰ্যক সাক্ষী কৰি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সাক্ষাৎ কৰি, গুৰুক দিম, ভকতক দিম, চৰাইক দিম, চিকটিক দিম, এনেধৰণে কিছুমান বচন আছে, সেইবোৰ কোৱা হয়। আৰু খোজনীয়া মগনীয়া ইত্যাদিকে দিম বুলি কোৱা হয়। এইবোৰ কথা কৈ আগগোচ লোৱা হয়। তাকে আপোনালোকলৈ ভিডিঅ'টো সংক্ষেপে কিছু আগবঢ়াইছোঁ, যিমানখিনি পাৰিছোঁ। কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বুলি আশা ৰাখিছোঁ দেই। আৰু ভিডিঅ'টো শেষলৈকে চাব। আহক তেনেহ'লে ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁচোন।
আহিবালা হৰি ঐ ৰাতি বিহু চাবলৈ যাম ঐ ৰঙা ফুলৰ গামোচা ঐ ৰুমালো আনিবা ঐ তাতে লিখি তোমাৰে নাম ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আকৌ এটা ভিডিঅ'ত লগ কৰাৰ আশাৰে আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই।